কিমান 5,000 6,000 টকা দিয়া যায় এটা CM ৰিলিফত আমি কিমান দিওঁ মই ভাবো এই নিউজ বিলাকৰ বহুত বেছি ফ্যাকচুৱেল কথা নাথাকে CM ৰিলিফ ফাণ্ডৰ পৰাটো কোটি টকা নিদিও আমি কাবাক 10,000 কাবাক 15,000 আৰু অনিয়মটো আপুনি কবই না কালি যদি আপুনি মোৰ আগত আহি কয় যে মোৰ মামাৰ বেমাৰ হৈছে মইতো আপোনাক লিখি দিম গতিকে এইবিলাক কথা কিমানখিনি আমি 1 লাখ মান চেক দিছো কবাত একজন দুজনে আমাকো কান্দি লৈ যায় বেমাৰ বুলি কয় পেটৰ বিষ বুলি কয় পিছত পেটৰ বিষ নহয় সাৰ্টিফিকেট এখন ডক্টৰে আনি দিয়ে এইটো ডক্টৰৰ সাৰ্টিফিকেটখনো থাকে গতিকে এইবিলাক কথাত ইমান চাব গলে সৰকাৰখনে খালি ইনকুৱাৰি কৰি থাকোতে 5 বছৰ সময় পাৰ হৈ যাব গতিকে কিবা স্পেসিফিক কথা থাকিলে ইনকুৱাৰি কৰা ভাল কিন্তু এনে আৰু প্ৰধান বৰুৱাৰ নামতে ইমান অপজক এটা জাপি দিয়াটো কিমান গুৰুত্বপূৰ্ণ হ'ব এজন 25 বছৰ ৰাজনীতি কৰা ব্যক্তি এজনক আপুনি এটা শব্দতে তেনেকে কৈ দিয়াটো কিমান উচিত হ'ব এটা আপুনিয়ে বিবেচনা কৰিব কাৰণ প্ৰধান বৰুৱাৰ ট্ৰেক ৰেকৰ্ডটো মই আজিলৈকে কোনো ধৰণৰটো খেলি মেলি মই শুনাও নাই তো জীৱনৰ প্ৰথমবাৰে আপোনাৰ মুখত শুনিছো একৰ পৰা 7 আগষ্ট নহয় তো এটা